তোমাক দুখ দি হাৰ্ট কৰি বহুত মানুহে ভাবিছে যে সিহঁত বাচি গ'ল। কোনো বাচি নাযায়, শাস্তি চবেই পাব, কাৰ্মা চবেই পাব। বহুত মানুহে ভাবে যে সিহঁতে বিনা কাৰণত কাৰোবাক গালি দি বদনাম কৰি হাৰ্ট কৰি দুখ দি বা ঠাট্টা কৰি কিনে একো কাৰ্মা নোপোৱাকৈ বাচি যাব। কিন্তু চিচি কেমেৰাতকৈ হাজাৰ গুণে বেছি পাৱাৰফুল হ'ল সানী দেৱৰ নাজাৰ। ন্যায় কৰোতা আৰু কাৰ্মা দিওঁতা সানী দেৱে তোমাৰ ওপৰত হোৱা প্ৰত্যেকটো অন্যায়ে চাই আছে। আৰু সানী দেৱৰ বহীত লিখা আছে তোমাৰ ওপৰত মানুহে কৰা প্ৰত্যেকটো অন্যায় কোনদিনা কৰিছিলে আৰু কিমান কৰিছিলে। আৰু তাৰে চাইডত লিখি থোৱা আছে এটা তাৰিখ আৰু এটা সময়, যিটো একজেক্ট সময়ত সেই মানুহবিলাকে কৰা অন্যায়ৰ উপযুক্ত শাস্তি আৰু কাৰ্মা দুইটাই ফুটে মূলে আদায় পাব। দেৰি হ'ব পাৰে, কিন্তু তোমাক বিনা কাৰণত হাৰ্ট কৰা এইবিলাক মানুহে এইটো জীৱনতে তাৰ উপযুক্ত কাৰ্মা আৰু শাস্তি পাবই, কাৰণ সানী দেৱৰ পৰা আজিলৈকে কোনেও বাচি যাব নোৱাৰে। তোমাক বিনা কাৰণত হাৰ্ট কৰা এইবিলাক মানুহে যদি জলদিয়ে সিহঁতৰ কাৰ্মাটো পোৱা বিচাৰা, তেনেহলে কমেণ্টত ওম নমঃ শিৱায় বুলি লিখা আৰু এই ভিডিঅ'টো তোমাৰ ষ্টৰিত লগোৱা।